হেল্ল' 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 ভালে আছেনে সকলো ইমান মানুহ হৈছে চাও মাতটো কিমান চিঞৰিব পাৰে বুলাও হৰি একেলগে বুলাও হৰি মজা প্ৰথমে ইয়াতে উপস্থিত ফকিৰা গ্ৰামৰ সমূহ ৰাইজক মোৰ আমাৰ বেহাৰবাৰী তৰফৰ পৰা শ্ৰদ্ধা জনাইছো আৰু মোহন মই দুয়ো জনাইছো শ্ৰদ্ধা জনাইছো আৰু বিহুৱা বিদায় এই প্ৰাকখনত আপোনালোকৰ যি আন্তৰিকতা এই উৎসৱটোৰ প্ৰতি তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ অতিকৈ শ্ৰদ্ধাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি উলক তথা শ্ৰদ্ধা জনাইছো আৰু আপোনালোকৰ বেহাৰবাৰীৰ প্ৰতি যি আন্তৰিকতা সি সদায় থাকক তাকে কামনা কৰিছো কাৰণ আমাৰ দুটা বছৰ মহামাৰী বুলি গ'ল সেইটো সময়ত আমি সকলো ভিতৰত সোমাই আছিলোঁ এইবাৰ আমি মানুহখিনি এনেকৈ ওলাই আহি ইজন সিজনৰ কাষত বহিব পৰা হৈছোঁ গতিকে ভগৱানক আমি ধন্যবাদ সেৱা নজনাই নোৱাৰিম কেৱল আৰু সেই সময়ছোৱাত মহামাৰীৰ সময়ত যিসকলে আমাক সুৰক্ষা প্ৰদান কৰিলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বিশেষকৈ ডাক্তৰ নাৰ্ছ সাংবাদিকসকলক তেখেতসকলক এই মঞ্চৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে পুলিচ প্ৰশাসনীয় সমূহ কৰ্মকৰ্তা আৰু পুলিচৰ লগত প্ৰশাসনীয় যিসকল জড়িত সকলোকে আমি বেহাৰবাৰী আউটপোষ্টে এই মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বোলে আও হৰি থেংক ইউ মই ইমান ধুনীয়াকৈ ভাষণ দিছোঁ তই ভাষণ এটা দে ধুনীয়াকৈ ৰাইজক উদ্দেশ্যি ক আকৌ মই লাইটৰ পৰা মানুহে দেখা নাই চা তই দেখিব নালাগে তোক দেখি থাকিলেই হ'ল একে লাষ্টৰ ফালে সুধিছো ভালে আছেনে মাই ডগ কিমান মানুহ হৈছে এফালে মনিব চিঞৰি আছে মোহন জিয়াদি বেহাৰবাৰী আউটপোষ্ট অ জিনো হেণ্ডছ আপ কাণখন ফালি গৈছে ঐছা আপুনি যে ইমান ধুনীয়াকৈ ভাষণ দিছে আপোনাৰ নিচিনাকৈ চব মানুহৰ কাৰণে মোৰ ভাষণ দিবলৈ মন যায় চা দে আকৌ প্ৰথমে অনুষ্ঠানৰ আৰম্ভণিতে ৰাইজক উদ্দেশ্যি কিবা এটা ক'ব লাগে তেতিয়া ভাল পায় অঁ নহয় মই ভাষণ এটা দিবলৈ আছে কোনো হুলস্থুল নকৰিবচোন স্বৰ্গীয় আইচ স্বৰ্গীয় বুলি নকয় শ্ৰদ্ধা নহয় আৰম্ভণিতে কিবা এটা স্বৰ্গীয় বুলি নকয় উঠি আহি ইয়াতে দিবহি শ্ৰদ্ধা অ' মাই ডগ ক্ষমা খোজ বেয়া নাপাবচোন শ্ৰদ্ধা আইচ আজি ভাষণ এটা দিবলৈ ওলাইছো মুখ মেলি আছে কি পোক সোমাব আজি ভাল হৈছে আজি ঘেহাই থাকিব নালাগে পিছৰখিনি ক আজি সভা ভংগ চা আৰম্ভই নকৰিলে শেষে কৰিলে নহয় সভাখন ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পাব চা আৰু নিদিলিয়ে দেখোন নহয় ইমান মানুহ দেখিছে মই মাভাছ মাৰি দিছো চা বিহু এটা গাওঁ নেকি আমাৰ লগত বজোৱা নাই আমি এনেই গাব লাগিব চৰাই চৰাই পোহনীয়া পোৱালি দেখা ধুনীয়াকৈ ছোৱালী জানানী দিবা ঠাই অন্তৰৰ মাজত জানানী দিবা ঠাই অন্তৰৰ মাজত এইফালে অকণমান হাতখন জোকাৰি দিয়কচোন ৰাইজ বাপৰে ধুমুহা আহি যাব দেই ধুমুহা আহি যাব এইফালে নেদেখি কিন্তু একো মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ এইটো কি দিলি মানে আমাৰ লগত বজোৱা মানুহ নাই যে সেইকাৰণে আপুনি যে গাইছে মই মিউজিকটো মুখেৰে মাৰি দিলো চা ভাল হৈছে মিউজিকটো ভাল হৈছে নে ধুনীয়াকৈ দি যাবি গেপটো খাই দিবি হা মিউজিকটো ভাল হৈছে কিন্তু গেপটো খাই দিবি ভাল হৈছে কাৰণে প্ৰথম পৰা দিছো ভাল হৈছে প্ৰথম পৰাই বজা কিন্তু গেপটো লৈ গেপটো খাই দিবি তেতিয়া আৰু ভাল পাব ৰাইজে দেই আৰে গায়কক গাবলেতো দে
মানে গেপটো খাম খাবি ঐ গাই ল'বলৈ দে নাই কোৱা কাক এ মোৰ ঘৰ ইপাই তোৰ ঘৰ সিপাই মাজতে বুৱতী নৈ এ মোৰ ঘৰ ইপাই তোৰ ঘৰ সিপাই মাজতে বুৱতী নৈ বোলো বুৱতী নৈ নিদিলি কিয় মিউজিক মানুহক ইমান সোপা মানুহ আছে বুলি কিয় মাৰিছেও তই মিউজিকটো নিদিলি কিয় আপুনি গেপটো দিয়ক খাবলৈ সেইটোৱে গেপটো মাই দছ গেপ মানে সময়টোৰ কথা কৈছে মই কমিটি আকৌ কিবা খোৱা বস্তু দিব বুলিহে ভাবি আছো এ মোৰ ঘৰ ইপাই তোৰ ঘৰ সিপাই মাজতে বুৱতী নৈ ৱাও 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 এ চৰাই হুৱা হলে এইটো কি চৰাই মিউজিকটো দি দিলো এ চৰাই হুৱা হলে উৰি গলো হেতেন ধপ ধপ ধপটো কি চৰাইটো উৰি গুচি গ'ল এই তেৰি ইয়াৰ পৰা গান এটা গোৱাৰ শান্তি নাই এই চৰাই হুৱা হলে উৰি গলো হেতেন এই দুহাতে দুপাখি লৈ মঞ্জিলি ক'তে কান্দে ডাপৰ দুৱাৰৰ খিলি খিলি বেঙেনা পাতে মঞ্জিলি ক'তে কান্দে ডাপৰ দুৱাৰৰ খিলি খিলি বেঙেনা পাত 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 বহুত 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 ধন্যবাদ দে আপোনালোকে ইমান ধুনীয়াকৈ যে সহযোগিতা আগবঢ়াইছে আপোনালোকে ঠিকেই পাই আছেনে শুনি আছেনে দেখি আছেনে আৰু আহোঁতে চবতকৈ ভাল লাগিল এই মঞ্চত উঠাৰ আগতে মণিবৰ কাৰণে ইয়াৰে দাদা এজনে সমিতি দাদা এজনে এটা উপহাৰ দিছে সেইকাৰণে মনটো বিৰাট ভাল লাগি গ'ল মণিক আনিব পাৰোঁ হাই কে খাটনিয়াৰ বেছি স্মাৰ্ট হ'ব নালাগে ইয়াতে অকল মানে আপুনিয়ে ইয়াতে অনুষ্ঠান কৰিবলৈ অহা নাই ইয়াতে ময়ো আজি অনুষ্ঠান কৰিছোঁ হয় মেম হয় আৰু চব বস্তু কি মণিবৰ কাৰণে লৈ যাবা নেকি না মণিবৰ কথা সুধিছে মানে কৈছে ইমান ইয়ালৈ কিয় অনা নাই নাই কেতিয়াবা লতা মেকুৰী লতা কাপোৰৰ কাৰণে তুমি কেতিয়াবা আনিছানে ডিএছপি মেমক বোলে ডিএছপি মেডামক কিবা এটা উপহাৰ দিওঁ বুলি কেতিয়াবা আনি পেলাই দিছে আপুনি ডিএছপি মেমক এনেকুৱা এটা বস্তু আজি মই ৰাইজৰ আগত দিম সদায়তো সন্মান কৰি আহিছোঁ যিটো বস্তু মই কোনোদিন দিয়া নাই যদি ভাল পায় কিন্তু চিঞৰি হাত চাপৰিব যাব ডিএছপি মেমক সন্মান কৰি পেলাই নিশিতা গোস্বামীক কি কৰিছে আপুনি এইবোৰ আজি মানে ৰঙীন হৈ আছো তো ইমান ধুনীয়া সাজ সজ্জা আপুনি পিন্ধি আহিছে ডিউটিত নাই গতিকে মৰম আৰু শ্ৰদ্ধাই দিছোঁ ভাল লাগিছে ন মোক দেখিবলৈ সঁচাকৈ বহুত ধুনীয়া লাগিছে আমাৰ ইয়াক কেনেকুৱা দেখিছে তই হয় লতা মেকুৰী বাইদেউ তই আকৌ ক'ৰ পৰা আহিলি এনেকৈ মই কেকেচা আকৌ লেম্পটো হৈ আহিছোঁ ইয়াৰ আকৌ ডাঙৰ সমস্যা ই নতুন কাপোৰ পিন্ধিব নাই খজুতি হয় বোলে এইটো মোৰ উপায় নাই অভ্যাসে হ'ল মই হাঁহিয়ে দিওঁ বাৰু হেৰি নহয় এইখিনিতে তোমাৰ বোলে মণিবৰ কাৰণে কিবা উপহাৰ এটা মই এতিয়া কমিটিয়ে দিলে মোক এই উপহাৰ এটা বৰ ধুনীয়া উপহাৰ গগনা ঘৈণীয়েকৰ কাৰণেহে দিছে গতিকে লোৱা আৰু মই খুলি পেলাই দিছোঁ নাই এনেকুৱা আপোনাকো দিম গগনা দিম ঢোল দিম তাল দিম আপুনি যিমান বাজে থানাত বজাব আমি নাচিম বহুত বহুত ধন্যবাদ মেম থানাত বজাই আছোঁ অঁ থেংক ইউ মেম বহুত বহুত ধন্যবাদ দেই আমাৰ মণিক এইটো গগনা দিছে বিহু বুলি আৰু মণিক অনা নাই আচলতে ইমান ভিৰ ভাৰত মোৰ ভয় লাগে তাই মোৰ আঙুলিত ধৰি আহিব চুটি চাপৰ মানুহ কাৰ আঙুলিত ধৰি কাৰ ঘৰ পাই থাকিব কোনে চাই থাকিব মণিবক এইটো দিছে এতিয়া বহুত বহুত ধন্যবাদ আৰু অকণমান গগনাটো বজাই দিছোঁ ৰাইজ বজাওনে বিহু বুলি অকণমান বজাওনে থেংক ইউ অংকুৰ দা অকণমান বেয়া নাপায় যে মাইক্ৰফোনটো ধৰি দিয়ক না বজাই দিওঁ আগলৈ আহ হুলস্থুল কৰিলে নুশুনিব কিন্তু মাতটো গগনাৰ আপুনি গগনা বজাব জানে চা বহুত সৰুৰে পৰা গগনা বজাইছোঁ গগনা কিহেৰে বনাই জানো বাঁহেৰে বনায় এটা সময়ত গগনা বনাবলৈ মোৰ টাইম নাই মই বাঁহ গছ এনেকৈ শুৱলাই টানি আনি বাঁহতে মই গগনা বজাই দিয়া ল'ৰা মাই ডগ চাই থাক শুনি থাক ৰেডি আপোনালোকে হুলস্থুল নকৰিব নহ'লে কেকেচা কেনেকুৱা উস্তাদি মানুহ চবেই জানে হয়নে নহয় কওক 100টা খিয়ালময়ী কেকেচা জন্ম ইয়াতে হয় বুলি দাদাও কৈছে ইয়াতে কেকেচা উস্তাদি মাৰি দিলে কিন্তু গগনা বজাব লাগিব হয় নহয় ৰেডি গগনাটো মেকিঙত প্ৰব্লেম আছে হ'বলা দাঁততে মাৰিছে ৰেডি
গগনা পাত বজা মুখে কিয় বজাই আছে তই পাৰিবি তই যে উস্তাদি মাৰি আছ চাবি বজাব নোৱাৰিলে কিন্তু গগনাক খোজ মাৰি দি লিভাৰ উলিয়াই আনিম পাৰিবি বজা আমাৰ মাইক্ৰফোনৰ ষ্টেণ্ডডাল কেনেকুৱা দেখিছে ৰাইজ মাইক্ৰফোনটো ধৰি আছে খালি ওপৰ ফালে পকি গ'ল আৰু অলপ থেংক ইউ অংকুৰ দা বজা এই তাত বজাগে যা মই বজাও নে গগনা পাত কম সময়ত বজা হেল্ল' 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 মই বজাই আছো শুনক ওলোটা হৈছে হেই ঘূৰিল বজা শুনিছানে বঢ়িয়া এটা জোৰকে হাত চাপৰি বঢ়িয়া মোক সন্মান ৰাখিলি দেই বহুত বহুত ধন্যবাদ মোহন মই ভাবিছিলোঁ তই খাবহে পাৰ তই গগনা বজাবও পাৰ বহুত বহুত ধন্যবাদ দেই ইটো এটা গগনাপাত আছিল গগনাপাত বজাই দিলে কিন্তু এতিয়া মেণ্ডুলিন এখন যদি বজাব লগা হয় মোৰ হাততো মেণ্ডুলিন নাই কিন্তু মেণ্ডুলিন বজাই বজাই গালে গানটো কেনেকুৱা শুনিব মই এবাৰ শুনাই দিছোঁ শুনি চাওকচোন সেউজি পাৰ তোমাৰ নিৰলা ঘৰ বিদায় পৰ উচুপি যি কথা কলা জানো পাহৰি গলা থেংক ইউ এতিয়া যে আমি কথা কৈ আছো এই মাইক্ৰফোনটোতো ডিলে দি থোৱা আছে সেইকাৰণে বাক্যবিলাক আমাৰ চব ইক' হৈ গৈছে দাদা এই চাউণ্ডৰ দাদা এই ডিলেটো কাটি দিয়ক মই নিজে মুখেৰে ডিলে দি ৰাইজক এবাৰ শুনাই দিম ইয়াৰ ডিলেটো কাটি দিওঁ হেল্ল' হেল্ল' অঁ ইয়াত দিলে বন্ধ মই শুনাই দিম হেল্ল' 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 ইয়াত নাই কিন্তু দিলে হেল্ল' 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 ফকীৰা গ্ৰামৰ সমূহ ৰাইজ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ সকলো ভালে থাক তাকে কামনা কৰিলোঁ ধন্যবাদ আৰু আপোনালোকৰ এই ফকীৰা গ্ৰামত আমি প্ৰথম আহিছোঁ আমি আগতে অহা নাই আৰু আমি চেষ্টা কৰিম বেহাৰবাৰী আউটপোষ্টত আপোনালোকৰ এই সুন্দৰ পৰিৱেশটোৰ কথা এবাৰ গৈ কমগেনে বেহাৰবাৰী আউটপোষ্টত কম নে নকম ইমান মানুহ আছে মাতটো কম হৈছে বোলে হৰি থেংক ইউ মই বিহু এশাৰী গাওঁ নে বিহু এফাকি মই গাওঁ নে অকণমান সহযোগ কৰিব বা বহুত মানুহ একো শুনা নাই মই এফাকি বিহু গাওঁ প্ৰথমবাৰ ফকীৰা গ্ৰামত আহিছোঁ যদি বিহু এফাকি নাগাওঁ মনটো বেয়া লাগি থাকিব আপোনালোকে সহযোগ কৰিব অকণমান জানো কিনো তোমাৰ লাও ৰদে পাই জিলিকে তোমাৰ গাল দুখ নিয় হাঁহিলে জিলিকে যামে গৈ জাজিলৈ নাহো মই আজিলৈ থাকিবা কহলে তুমি চেন্নাই ধন বুকুৰ ধন থাকিবা কহলে ৰৈ তোমাৰ মৰম চেনে কাকো নিবিলাবা শৰীৰণ নিদিবা জুয়ে চেনাই ধন বুকুৰ ধন শৰীৰণ নিদিবা
শৰীৰত নিদিবা জুই অ' হাই হাই অ' লাই শাক পালে শাক ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিখিনি আনি থবি বুটলি মই যা বিললৈ মাছে মাৰিবলৈ পুঠি খলিহনা কাৱৈ দৰিকণা আনিম ন মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱাই মাতিলৈ টেঙা শাকে সাজি ঐ টেঙা শাকে সাজি খাম এইখিনিতে আমাৰ কেকে আৰু মোহনক আশ্ৰানীজীয়েও অকণমান সংযোগ কৰিব হ'বনে এইবাৰ হিন্দী আৰু অসমীয়াৰ মানে বুন্দিয়া ভুজিয়া হ'ব দিয়ক आसरानी जी को हमारा असम की तरफ से स्वागत हम लोगों का बात यह है कि हम लोगों का हिंदी और इंग्लिश कुछ भी नहीं आता